নীলকণ্ঠ নাৰ্চাৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইবিধমান পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লেণ্টৰ পুলি দেখুৱাম। আপোনালোকে আপোনালোকৰ ঘৰৰ চৌহদত লগাব পাৰিব। বৰ্তমান এতিয়া সকলো পুলিতে ফুল আহিয়ে আছে। আপোনালোকে এতিয়া লগালে এতিয়াও ফুল পাব। চাওঁচোন আহক কি কিনো পাৰ্মানেণ্ট ফুলৰ পুলি আজি মই ৰাখিছোঁ। আপোনালোক এবাৰ দেখাব বিচাৰিছোঁ। এয়া দেখিছেনে? এইটো হৈছে ইউফোবিয়া প্লেণ্ট হয়। এইটো বেছিকৈ পাত আছে বৰ্তমান, কিন্তু ইয়াতো ৰঙা ৰঙা ফুল ফুলে। দেখিবলৈ বহুতে ধুনীয়া হয়। বৰ্তমান ফুলটো অহা নাই, কিন্তু আহিব। এইটো পুলি আপোনালোকে ইনডোৰতো ৰাখিব পাৰে বা আউটডোৰতো ৰাখিব। টাবতো বহুত ধুনীয়া হয় আৰু মাটিত দিলে বহুত বেছি ডাঙৰ হৈ যায়, দেখিবলৈ বহুত ধুনীয়া হয়। দেখিছে পাতটো বহুত ধুনীয়া হয়। আৰু তাৰপাছত আমি দেখাব বিচাৰিছোঁ, এইটো হৈছে হিবিস্কাছ। এইটো পিংক কালাৰত আছে, ৰেড কালাৰ, য়েল্ল' কালাৰটো হিবিস্কাছ পোৱা যায়। বিচাৰিলে আপোনালোকে পাব। এইটো পিংক কালাৰ ধুনীয়াকৈ ফুলি আছে বৰ্তমান। এইটো টাবত দিলেও বহুত ধুনীয়া হ'ব আৰু মাটিত দিলেতো যথেষ্ট ডাঙৰ হৈ যায় আৰু ধুনীয়া লাগে। আপোনালোকে টাবত দিয়ে ঘৰৰ আগফালে য'তে ৰাখিব বিচাৰিছে তাতে ৰাখিব পাৰিব। কি ধুনীয়াকৈ ফুলপাহ ফুলি আছে। এইদৰে ফুলি আছে, আপোনালোকে যিকোনো কালাৰত বিচাৰিলে পাব। আৰু চবতকৈ এটা ধুনীয়া ফুলৰ পুলি দেখাব বিচাৰিছোঁ। এইটো হৈছে পাৰ্মানেণ্টে হয়, বাহিৰত লগাব পাৰিব, টাবত লগাবও পাৰিব। ইয়াত দেখিছে এইবোৰ কলি ওলাইছে, ফুল ফুলি হৈ গ'ল। এবাৰ ফুলিলে এইদৰে ফুল ফুলি সৰি যায় আৰু তাৰপিছত পুনৰ কলিও আহে। এইদৰে এই ঠুঙাত থকা অৱস্থাতে ইমান ধুনীয়াকৈ ফুল ফুলিছে। টাবত বা মাটিত আপোনালোকে ৰুই দিলে এইজোপা বহুত ডাঙৰ হ'ব। আৰু এইজোপাৰ নাম হৈছে কামিনী কাঞ্চন। ফুলপাহৰ সুগন্ধও বহুত বেছি ধুনীয়া। ঘৰত যদি ডাঙৰ হৈ সৰহকৈ ফুলি থাকে, একদম মলমলাই থাকিব গোন্ধে। বহুত ধুনীয়া ফুল হয়, আপোনালোকে ঘৰত ৰুব পাৰিব। আৰু নেক্সট এবিধ দেখাব বিচাৰিছোঁ, এইটো হৈছে তগৰ। তগৰটো সকলোৱে জানে, এইটো হৈছে হাইব্ৰিড তগৰ। তগৰ আমাৰ আগফালে ফুলি থাকিলে বহুত ধুনীয়া। এইটো তগৰ মানে এতিয়াও ফুলি আছিলে, আজি দুদিনমানৰ আগলৈকে ফুলি আছিলে। এইটো দেখিছেনে? ফুলপাহ ফুলি হৈ গ'ল, সৰি গ'ল, কিন্তু আৰু ফুলি ওলাব কলি। কিমান ধুনীয়া অৱস্থা আছে, ঠুঙাতে ইমান ধুনীয়া আছে। আপোনালোকে মাটিত টাবত য'তেই ইচ্ছা ত'তেই ৰুব পাৰে, ত'তেই হ'ব, ধুনীয়াকৈ ফুল ফুলিব। আৰু এইটো হৈছে মিনি ইজৰা। ইয়াতো ফুল ফুলি প্ৰায় ফুলখিনি সৰিলে, ফুলখিনি মৰি গ'ল। এতিয়া নতুনকৈ আকৌ কলি আহিব, আকৌ নতুনকৈ ফুল ফুলিব। দেখিছেনে? ঠুঙাতহে আছে, ঠুঙাত আছে বৰ্তমান। আপোনালোকে টাবত ৰুব পাৰে, মাটিত ৰুব পাৰে। মিনি ইজৰা, ইয়াৰ মানে ইজৰাটো যিটো আমাৰ নৰ্মেল ইজৰা, ডাঙৰ ইজৰাটো হয়, তাতকৈ অলপ সৰু সৰুকৈ ফুলটো আহে। পিংক কালাৰ, হোৱাইট কালাৰ, যিকোনো কালাৰতে আপোনালোকে পাব। আৰু এইটো ইজৰা বুলি কয়, ৰেড ইজৰা। ফুল ফুলিয়ে আছে, দেখিছেনে? ঠুঙাত থকা অৱস্থাতে আপোনালোকে টাবতো ধুনীয়াকৈ লগাই ৰাখিলে বহুত ধুনীয়া হ'ব। এইটো হৈছে ৰেড ইজৰা। আমি ইজৰা বুলি কয়, বহুতে আমাৰ অশোক ফুল বুলিও কয়। অশোক ফুল বুলিয়ে বেছিকৈ জনা যায়। এইটো সময়ত, বাৰিষা সময়তে ই বেছিকৈ ফুলে। প্ৰায়বোৰ মানুহৰ ঘৰতে দেখা যায় আগফালে এজোপা এজোপা অশোক ফুল থাকেই। নথকা মানুহৰ ঘৰত নায়েই বুলি ক'ব পাৰি। প্ৰায়বোৰ মানুহৰ ঘৰতে থাকে। যিসকলে ফুল ভাল পায়, ফুল ৰখাত চখ থাকে, তেওঁলোকেতো এজোপা ফুল ৰাখিবই। এজোপাটো থকাটো কম্পালচৰি নিচিনা, প্ৰায়বোৰ মানুহৰ ঘৰতে থাকে। ঠিক আছে, দেখিছে? আৰু এইজোপা হৈছে অলপ আনকমন, মানে বৰ বেছি দেখা নাযায় মানুহৰ ঘৰত। বৰ্তমান বহুত মানুহে ৰুইছে যদিও অলপ কম আছে। দেখিবলৈ বহুত ধুনীয়া, দেখিছেনে? এইজোপা হৈছে য়েল্ল' ইজৰা বা হালধীয়া ৰঙৰ অশোক ফুল বুলি ক'ব পাৰি। দেখিছে কি ধুনীয়া? বৰ্তমান অশোক ফুল বিভিন্ন কালাৰত আহিছে। আপুনি গুলপীয়া বিচাৰিলেও পাব, বগা বিচাৰিলেও পাব, ৰঙা বিচাৰিলেও পাব, হালধীয়া বিচাৰিলেও পাব, যেনেকুৱাই বিচাৰে তেনেকুৱাই পাব। দেখিছেনে? এইটো আমাৰ নাৰ্চাৰী পটত আছে। সেইটো ডিছপ'জেবল এটা টাব হয়, তাত আছে। ঘৰতে মাটিৰ টাবত বা মাটিত ৰুই দিলেও ভাল হয়। মোৰ মতেতো মাটিত ৰুলেই বেছি ভাল হয়। যাৰ মাটিৰ ইমান সুবিধা নাই, টাবত ৰুব পাৰে। কি ধুনীয়া হৈছে, দেখিছেনে? ফুলপাহ চব, আৰু এইখিনি কলি। এইটোৱে ফুল ফুলি থাকে, ফুল সৰি থাকে, আকৌ কলি ওলাই, আকৌ ফুলি আছে। বহুত সুন্দৰ হয় দেখিবলৈ। আৰু এটা আছে আমাৰ চবৰে প্ৰিয়, বাৰিষা বতৰত ফুলা হৈছে মচন্দা। এইটো হৈছে পিংক। আপুনি ৰেড কালাৰ বিচাৰিলেও পাব, ৰেড কালাৰটো আছে। দেখিছে? পাত দেখিছে আপুনি কি ধুনীয়া?
দেখিছে বৰ্তমান ই ঠুঙাতহে আছে কিন্তু দেই ই ঠুঙাতহে আছে ঠুঙাত থকা অৱস্থাতে আপুনি চাওক ফুল দেখিছে কি ধুনীয়া ফুল ফুলি আছে আৰু পাত চাওক এটা পাতো মৰহি যোৱা নাই শুকাই যোৱা নাই ঠুঙাতেই অকণমান মাটিত থকা অৱস্থাতে ই ধুনীয়া হৈ আছে টাবত ৰুলে বা মাটিত আপোনালোকে যদি ঘৰত ৰুৱে কি ধুনীয়া হ'ব ভাবকচোন বাৰু এইখিনি হৈছে পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লেণ্ট মানে আপুনি এবাৰ ঘৰত ৰুব বছৰে বছৰে আপুনি ফুল পাই থাকিব আগফালে কোনো ধৰণৰ আপোনাৰ তাত লাগি থকাৰ প্ৰয়োজন নাই বা নতুন নতুনকৈ ৰুই থকাৰ প্ৰয়োজন নাই এবাৰ ৰুলে আপোনাৰ ঘৰ একদম ফুলেৰে ভৰি থাকিব এইখিনি ফুলৰ পুলি আপুনি ঘৰত লগাব পাৰে দেখি ভাল লাগিব এইটো আমাৰ গোলপীয়া ফুলৰ কলি দেখিছেনে এইপা অলৰেডি ফুলিয়ে আছে আৰু এইটো ওলাইছে ধোপা এইটো কলি হৈ আছে এইদৰে ফুলি থাকিব হৈ থাকিব ইমান অকণমানি দেখিছেনে ঠুঙাত আছে ইমান অকণমানি এটা কিন্তু ফুল দেখিছে কি ধুনীয়া ভাল লাগিছেনে আৰু এইজোপা যে ফুলিলে আৰু থাকিব আৰু কি ধুনীয়া গোন্ধ গোটেই নাৰ্চাৰী গোন্ধাই থাকে দেখিছেনে কিমান ধুনীয়া ধোপা ওলাইছে বহুত ধুনীয়া ঘৰখন যদি ধুনীয়াকৈ ৰাখিব বিচাৰিছে ফুলেৰে ভৰাই ৰাখিব বিচাৰিছে এইখিনি পাৰ্মানেণ্ট ফুলৰ পুলি মই ভাবিছোঁ সকলোৰে ঘৰত থকাটো উচিত দেখি ভাল লাগে গোন্ধে মলমলাই থাকিব সকলোৰে মন ভাল লাগি থাকিব নহয় জানো এইখিনি হৈছে ফ্লাৱাৰিং প্লেণ্ট গোটেইখিনি হৈছে পাৰ্মানেণ্ট ফ্লাৱাৰিং প্লেণ্ট ঘৰত ৰাখিব আশা কৰিছোঁ যদি কাৰোবাৰ প্ৰয়োজন হৈছে বুলি ভাবিছে লাগে এনেকুৱা এটা ফুলৰ পুলি আমাৰ নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব আপোনাক হোম ডেলিভাৰী দিয়া হ'ব যেনেকৈয়ে বিচাৰে যে মোক পুলিটো লাগে বুলি ক'লেই হয় আৰু মেছেজ কৰি বা ফোন কৰি নীলকণ্ঠ নাৰ্চাৰী আপোনালোকৰ ঘৰত পহুচাই দিব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ কিছুমানে কয় যে নাৰ্চাৰীৰ পৰা ফুলৰ পুলিবোৰ নিলে ফুলৰ পুলিবোৰ বেয়া হৈ যায় মানে ভালকৈ নহয় নাৰ্চাৰী ধুনীয়া হৈ থাকে ফুলি থাকে কিন্তু ঘৰলৈ আহিলে মৰহি যায় কিবা হয় কিন্তু মই ভাবিছোঁ আপোনালোকে ফুলৰ পুলিখিনি ঘৰত নাৰ্চাৰীত লোৱাৰ দৰে যতন নলয় নহয় জানো কিয়নো যতন ল'লে পানী দিলে মাজে মাজে সাৰ দিলে ফুলৰ পুলিবোৰ নিশ্চয় ধুনীয়া হৈ থাকিব নাৰ্চাৰীৰ পৰা নিয়া লগালগ আপোনালোকে ফুলৰ পুলিটো ৰুব নালাগে কেইদিনমান আপুনি তাক ছাঁ জেগাত ৰাখক অলপ মানে এটা কিহৰ কাৰণে ইয়াৰ এটা যিটো আপোনাৰ পৰিৱেশ ইয়াৰ যিটো জলবায়ু ইয়াৰ যিটো মানে গৰম বতাহ ঠাণ্ডা যিখিনি অৱস্থাত পুলিটো আছে সেই অৱস্থাৰ পৰা নতুন এটা জেগালৈ লৈ গ'লে পুলিযোৰে অলপ চক পায় কেইদিনমান সেইটো এনভাইৰনমেণ্টৰ লগত মিলিবলৈ দিব লাগে পুলিটো তাৰ পাছত আপুনি পুলিটো ৰোপণ কৰিব পাৰে যি ধৰণে বিচাৰিছে টাবত হওক বা মাটিতে হওক তেনেকৈ আৰু টাবত দিলে মই এটা কথা ক'ব বিচাৰোঁ যদি আপোনালোকে টাবত দিয়ে যিহেতু টাবত যদি অকল আমাৰ সাধাৰণ যিটো মাটি